মুখ্যমন্ত্ৰীসকলে চ্যালেঞ্জ একসেপ্টেড লগে লগে কিয় নিমাত হল অখিল গগৈ চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? এনেকি তথ্য দিলে মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ মাত বন্ধ। এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি বিধান এই প্ৰত্যাহ্বান জনাইছিলো যে তদন্ত হওক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাওক। যদি আমি কেলেংকাৰী কৰি আমি যদি 2 নম্বৰী কৰি সঁচাকে যদি চাকৰিটো লৈছো তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে। আমাৰ মানে মোৰ চাকৰি নহয়, গীতাশ্ৰী তামুলীৰ চাকৰিটো যাব লাগে, মোৰ ৱাইফৰ চাকৰিটো যাব লাগে। আৰু যোৱাই নহয় মই ভাবিম যে যদি 2 নম্বৰী কৰি চাকৰিটো লৈছে তেতিয়াহ'লে গীতাশ্ৰী তামুলীও জেলত থাকিব লাগে। আৰু যিসকলে চাকৰিটো দিছিলে তেখেতসকলৰ ওপৰতো ব্যৱস্থা তেতিয়া হ'ব লাগে, যদিহে কেলেংকাৰী কৰি দিছিলে। অসমৰ শিক্ষা জগতখনৰ প্ৰতি অপমান আছিলে আৰু অসমৰ কলেজ শিক্ষকসকলৰ প্ৰতি অপমান আছিলে। সেইকাৰণে আমি এই প্ৰত্যাহ্বান জনাইছিলো যে তদন্ত হওক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাওক। যদি আমি কেলেংকাৰী কৰি আমি যদি 2 নম্বৰী কৰি সঁচাকে যদি চাকৰিটো লৈছো তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে।